আজি দুলীয়াজানত সকলো দল সংগঠন ঐক্যবদ্ধ হৈছে। এই ঐক্যবদ্ধ যিটো যাত্ৰা শিৱসাগৰৰ পৰা আৰম্ভ হৈছিলে আৰু শিৱসাগৰৰ ঐক্যবদ্ধ যাত্ৰাৰ পিছত অসমৰ বিশেষকৈ উজনি অসমৰ সমূহ দল সংগঠন লগ হৈছে। সদৌ টাইম ছাত্ৰ সন্থাই কিছুমান ক্ষেত্ৰত নেতৃত্ব লৈছে, কিছুমান ক্ষেত্ৰত বীৰ লাচিত সেনাই নেতৃত্ব লৈছে। সকলো খিলঞ্জীয়া শক্তি ঐক্যবদ্ধ হোৱাটো সমাজৰ বাবে, দেশৰ বাবে, জাতিৰ বাবে শুভ লক্ষণ। আৰু সেয়েহে দুলীয়াজানৰ এই বিশাল প্ৰতিবাদী জনতাক আমি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰূপমক ধন্যবাদ দিছোঁ সকলোকে একত্ৰিত কৰাৰ বাবে। আৰু একত্ৰিত সংগ্ৰাম জিন্দাবাদ। আৰু এতিয়া খিলঞ্জীয়াৰ ওপৰত অনা খিলঞ্জীয়াৰ গুণ্ডামী নহ'ব, সেইটো একদম স্পষ্ট। যোৱাকালি শিৱসাগৰত হৈছে হিচাপ হ'ব, চবৰে হিচাপ লোৱা হ'ব। আৰু এতিয়াৰ পৰা গুণ্ডামী কৰিলে পিটন দিয়া হ'ব, বেলেগ কথা নাই। আৰু চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ব্যৱসায় প্ৰতিষ্ঠানত অসমীয়া ভাষাটো লিপিবদ্ধ হ'ব লাগিব, বাধ্যতামূলক হ'ব লাগিব। যেতিয়া অসমত অসমীয়া দাদাগিৰি চলিব লাগিব। গতিকে অসমীয়া আজি সুৰক্ষা নাই হোৱা, সেইকাৰণে ভূপেন হাজৰিকাই যিটো ধৰা বহু বছৰ আগতে কৈ গৈছে যে আজি অসমীয়া নিজক নিচিলে অসমতে ভগনীয়া হ'ব। গতিকে আমি সেইটো হ'বলৈ নিদিওঁ। গতিকে অসমীয়া জাগিছে, খিলঞ্জীয়া উৎসৱ ৰক্ষা হ'ব লাগিব। গতিকে যি অনা অসমীয়া যিটো দাদাগিৰি চলিছে, এই দাদাগিৰি বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰ দাবী জনাইছোঁ। আজি দুলীয়াজান আজি 16টা সংগঠন আমি একত্ৰিত হৈছোঁ। আৰু এই 16টা সংগঠন আমি দেখাই দিব বিচাৰিছোঁ যে আমাৰ যি শক্তি, এই শক্তি আজি প্ৰদৰ্শন কৰিছোঁ। আজি সমগ্ৰ অসমতে এই শক্তি প্ৰদৰ্শন কৰা হ'ব। আৰু অসমীয়া জাতিক বচাবৰ কাৰণে, অসমীয়া জাতি ভাষা সংস্কৃতি সুৰক্ষা কৰিবৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। জাতি মাটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে যিখন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে শাসনকাৰীত বহিছিল, আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনৰ দিনত অত্যাৱশ্যক খাদ্য সামগ্ৰী যে আকাশলংঘী মূল্য বৃদ্ধি, পেট্ৰল ডিজেলকে ধৰি গেছ, বিদ্যুৎ মাচুল অত্যাধিক যিটো দাম বৃদ্ধি, সেইকাৰণে আমি স্মাৰ্ট মিটাৰ বন্ধ কৰা, নাৰী সুৰক্ষা নিশ্চিত কৰা, খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ব সৰ্বকালৰ কাৰণে যে অসমীয়া ওপৰত বৰ্তি থাকে তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। আৰু নাৰী সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কাৰণ অসমত ঘটি থকা সংঘটিত হৈ থকা ইটোৰ পিছত সিটো যিটো নাৰী নিৰ্যাতনৰ ঘটনা, ই জ্বলন্ত প্ৰমাণ হৈছে। গৃহ বিভাগটো চূড়ান্ত ব্যৰ্থ হৈছে। তাৰ প্ৰতিবাদৰ 16টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগিব, অসমত নাৰী সুৰক্ষা নিশ্চিতকৰণ হ'ব লাগিব। তাৰ সমান্তৰালভাৱে আমাৰ অসমীয়া যিটো ভাষা, এই ভাষাটো চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানতে ব্যৱহাৰ কিন্তু বাধ্যতামূলক হ'ব লাগিব। আপোনালোকে চাওক, 6 বছৰীয়া অসম আন্দোলন 855 জন শ্বহীদৰ কেঁচা তেজৰ যিটো চূড়ান্ত এখন দলিল, এই অসম চুক্তিক উলংঘা কৰা হ'ল। আজি এই অসম চুক্তি ৰূপায়ণ নহ'ল। আজি স্বয়ং অতুল বৰা ডাঙৰীয়া পৰৱৰ্তী পৰ্যায়ত এই মুখ্যমন্ত্ৰীজনৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হিচাপে তেওঁ অধিষ্ঠিত হ'ল। কিন্তু অসম চুক্তি ৰূপায়ণ হ'ল, অসম চুক্তিৰ আধাৰত বিদেশী পৰিষ্কাৰ নহ'ল। শেষতে আপোনালোকে দেখিছে যি আমাৰ এগৰাকী সন্দেহযুক্ত বংগমূলীয় যিগৰাকী আব্দুল ৰছিদ মণ্ডল, এই বিধায়কগৰাকীয়ে পবিত্ৰ বিধানসভাৰ মজিয়াত অসম বিৰোধী, অসমীয়া জাতি বিৰোধী বক্তব্য আগবঢ়াইছে। বিভিন্ন ধৰণে ধৰ্মীয় মেৰুকৰণে কালাৰিং কৰি তেওঁ বক্তব্য ৰাখিছে, যিটো অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া সভ্যতা সংস্কৃতিৰ সম্পূৰ্ণ পৰিপন্থী। গতিকে আমি সন্দেহজনক যিকোনো বিদেশী হওক, থলগিৰি জনগণৰ ভাষা সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব পৰা, অসমীয়া জাতীয় জীৱনলৈ শংকা কঢ়িয়াই আনিব পৰা অবৈধ হিন্দু মুছলিম কথা নাই, যিকোনো বিদেশীকে বহিষ্কাৰ কৰিবৰ কাৰণে আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা বিজেপি চৰকাৰখনক দাবী জনাইছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।